অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধু ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুময় এই মোৰ লগত কিমান ঘনিষ্ঠ মোৰ বিজনেছত তাক কিমান শ্বেয়াৰ আছে আৰে মোৰ ক্ষতি হোৱা মানে তাৰে ক্ষতি হোৱা ন সি তোমাক ক্ষতি কৰিবলৈ বিচৰা নাই সি মোক আৰু চাইৰাক ক্ষতি কৰিবলৈ বিচাৰিছে এনেকুৱা এটা সম্পৰ্ক ৰক্ষা কৰিবৰ কাৰণে তুমি কষ্ট কৰাৰ প্ৰয়োজন নাই য'ত তোমাৰ মূল্যই নাই এইবোৰ আকৌ কি নতুন নাটক আৰম্ভ কৰিছে শুভাংকৰে নাজানো এইবোৰ সব দেউতাহঁতৰ কাৰণে হৈছে মই বাৰু ইমানেই মূল্যহীন হ'ব পাৰোঁ নে কচোন তই সি এটা সুবিধাবাদী মানুহ তোৰ দেউতাক উল্টা চিধা কথা কৈ কৈ এইবোৰ কাৰণে ৰাজি কৰাইছে হেৰা আজি শুভাংকৰ আহিছিলে তুমি পঠিয়াইছিলা নেকি ঘৰলৈ ই আমাৰ ঘৰলৈ মেঘনাক খবৰ ল'বলৈ আহিম বুলি কৈছিল বাৰু অকলশৰে দুয়োটাই ঢেৰ কথা পাতিলে মেঘনাই তোমাক এই সন্দৰ্ভত কিবা কৈছে নেকি তাইনো মোক কেতিয়া কি কথা কয় মোক দেখিলেই তাই মুখখন ফুলাই দিয়ে দেখোন তাই তাত ঠেকা খাই আগতকে বহুখিনি বুজা হৈছে বুজিছা এইবোৰ গিৰিয়েকৰ পৰা পোৱা ঠেকা দুদিনীয়া বুইছা চাবা দুদিন পিছত আকৌ তাৰ ওচৰলৈকে উৰা মাৰিব নাই কিবা এটা কৰি হ'লেও সিহঁতক আৰু লগ নকৰাকৈ ৰাখিব লাগিব এই চেগতে দুয়োটাৰে সম্পৰ্কটো শেষ কৰি মেঘনাক মই শুভাংকৰলৈ বিয়া দিম এইবোৰ কি কথা কৈ আছা তুমি মানুহে কি ক'ব এবাৰ বিয়া হোৱাৰ পিছত হেৰা ডাইভৰ্চ বুলি এটা ৱৰ্ড আছে আকৌ দুদিনৰ পিছত সকলোৱে অতীত পাহৰি যাব শুভাংকৰ লগত তাই অন্তত মই বিচৰাৰ দৰে সুখত সংসাৰ কৰি থাকিব পাৰিব আৰু শুভাংকৰৰ লগত মোৰ বিজনেছ ডিলো ভাল হৈ থাকিব তুমি যি কৰা কৰি থাকা মই হ'লে এইবোৰ একো ভাল দেখা নাই এৰা কথাটো মোৰো ভাল লগা নাই এই মেঘনাই কোৱা কথাটো সঁচাই নেকি আৰু একো নাথাকিলেও ইমান ৰাতিখন এজনী গাভৰু ছোৱালী ঘৰলৈ ভাত খাবলৈ যোৱাটো ভাল নেকি তুমিয়ে কোৱাচোন তাকেহে আচলতে কি জানা ইহঁত চহৰত ডাঙৰ হোৱা ল'ৰা ছোৱালী যে সেইবোৰ কথা নাভাবেই চাগে ভাবি নোচোৱা কাৰণেইতো এনেকুৱা হৈছে এতিয়া যিটো অহিৰ আৰু মেঘনাৰ মাজত চলি আছে এইবিলাক চব নভবাৰ কাৰণেই হৈ আছে সেইটো বাৰু হয় কিন্তু এতিয়া যদি আমি এইবোৰ কথা অহিৰক কওঁ সি জানো আমাক বেয়া নাপাব ভাল নাপালেও আমিয়ে মানা কৰিব লাগিব অহিৰৰ লগতে মেঘনাৰ জীৱনটো জড়িত হৈ থকা নাই জানো জড়িত হৈ আছে বাৰু কিন্তু সঁচাকৈয়ে যদি অহিৰ আৰু মায়াৰ মাজত তেনেকুৱা কোনো সম্পৰ্ক নাই সি আমাক ঠেক মনৰ মানুহ বুলি নাভাবিব জানো সেইকাৰণে কৈছোঁ তুমি অহিৰৰ আগত এইবোৰ কথা নুলিয়াবা মই বাৰু নকওঁ কিন্তু কিবা এটা যে ডাঙৰ গণ্ডগোল হ'ব মই সেইটো উমান পাই গ'লোঁ ময়ো উমান নোপোৱা নহয় এনেকুৱা হৈ থাকিলে সিহঁতৰ সংসাৰখন নাথাকিবগৈয়ে নেকি
তোমাৰ ভাত খাবলৈ বৰ কষ্ট হৈছে ন? নাই ঠিক কষ্ট নহয়, কিন্তু তুমি যদি বেয়া নোপোৱা মই তোমাক বেয়া বাৰু নাপাওঁ, কিন্তু মোক খোৱালে তুমি নিজে মোৰ বাৰু হ'ব। আজি তুমি মোৰ গেষ্ট, ফাৰ্ষ্টতে তুমি খোৱাচোন। তাৰমানে দিনত যে সেই ল'ৰাজন আহিছিল, তোৰ লগত সেইবোৰ কথাহে পাতিছিল নেকি? অঁ জেঠাই, এইটো সময়ত দেউতাই এইবোৰ কি চিন্তা কৰি আছে মই একো ধৰিব পৰা নাই। এইবোৰ যে কি চিন্তা কৰি আছে, বৰ্তমান তহঁতৰ সম্পৰ্কটো কেনেকৈ ভাল কৰি আগৰ দৰে তহঁতক কেনেকৈ সুখত চাব পাৰি সেইটোহে ভাবিব লাগে। নাজানো আৰু এইবোৰ কথা শুভাংকৰে ক'বলৈ দেউতাৰ পৰাই সাহস পাইছে। শুভাংকৰে কি সাহস পালে ফাদাৰৰ পৰা? এইবোৰ পৰিস্থিতি দেখি তাই সি পুনৰ বিয়াত বহিবলৈ কৈছে। তাই ক'বলৈ চান্স দিছে কাৰণেতো কৈছে। এবছৰ নহওঁতেই গণ্ডগোল লাগি এৰি থৈ আহিছোঁ, সিও ভাবিছে চাগে এবছৰ কাৰণে নিওঁ, তাৰপিছত 2 বছৰমান দি আকৌ ঘৰলৈ পঠিয়াই দিওঁ। আদি কি জিতি কথা বকি আছ? তোৰ বায়েৰে হয়, কথা চম্ভালি কবি। কওক দিয়া অ' জেঠাই, বৰ্তমান মই জীয়াই থাকিলেও পৰিৱেশ পৰিস্থিতিয়ে মোক মাৰি পেলাইছে, আৰু মৰাশ দেখিতো শগুনে খুট মাৰিবলৈ আহিবই। সিহঁতৰ গাত ভুল একো নাই। কি কলি তই? হা কোন হগুন আৰু তই নিজে কি? হাই মনে মনে থাক, এনেই ছোৱালীজনী দুখত আছে, তাতে আকৌ ইহঁতে চাওঁ গোচ। বিয়াৰ পাছত যে মানুহ সলনি হয় বুলি কয়, সেয়া ময়ে প্ৰমাণ, বুজিছা? এই সলনি ভালৰ কাৰণে হ'লে ভাল, বুজিছ? মইতো ভালৰ কাৰণেই হৈছোঁ, নাই কি কোৱা? মধু লগন, মধু লগন, এই লগন, মধু লগন, মধু তোমাক যে এনেকৈ ইমান দিনৰ মূৰত লগ পাই ভাল লাগিছে দেই। মোৰো বৰ ভাল লাগিল জানা, আৰু তাতোকৈ বেছি ভাল লাগিল তুমি বনোৱা চিকেনটো। কি অকল চিকেন? মানে মোক কি তোমাৰ অলপো ভাল নালাগে নেকি? আৰে বাবা, মই সেইটো কথা কোৱা নাই, কিন্তু তুমি বনোৱা চিকেনটো বহুত স্পেচিয়েল। ঠিক আছে, নেক্সট টাইম মই তোমাক সয়াবিন বনাই খুৱাম। বৰ চিকেনৰ প্ৰশংসা কৰি আছা নহয়। হ'ব দিয়া। 1 মিনিট। আহা, এটা সেলফি লওঁ টু সেভ আ গুড মেমৰিজ।
মায়া বহুত দেৰি হ'ল মই আহোঁ দিয়া এতিয়া তোক মোৰ ল'ৰাৰ দৰে লাগিছে বুজিছ কেলে আগতে মানে নালাগিছিলে এই আগতেতো তোৰ গতিবোৰো তেনেকুৱা আছিলে দুপৰীয়ালৈকে বিচনাত থাকিবি ৰাতি দুপৰত ঘৰ সোমাবি হা পৰিৱৰ্তনো দেতা পৰিৱৰ্তন বিয়াৰ পাছত যে মানুহ সলনি হয় বুলি কয় সেয়া ময়ে প্ৰমাণ বুজিছা এই সলনি ভালৰ কাৰণে হ'লে ভাল বুজিছ মইতো ভালৰ কাৰণেই হৈছোঁ নাই কি কোৱা চায়েৰাৰ ওপৰত মোৰ সেইখিনি বিশ্বাস আছিলে চায়েৰা মানুহজনী তেনেকুৱা বুজিছা তাই কোৱাৰ দৰে নকৰিলে যিহে মা কালীৰ দৰে ৰূপ লয় খুব ভাল হৈছে তোৰ দৰে ল'ৰাৰ কাৰণে এনেকুৱা পত্নীহে প্ৰয়োজন বুজিছ তুমি মোৰ অৱস্থা দেখি বৰ ফূৰ্তি পাইছা ন ফূৰ্তি পোৱা নাই মনটো মোৰ ভাল লাগিছে বুজিছ আৰু শুনচোন কোৱা এই ৰাজবীৰৰ ওচৰলৈ যোৱাৰ কথাটো যে আছিল এইটো একেবাৰে ফাইনেল বুজিছ ঠিক আছে তুমি যেতিয়া যোৱা জনাবা মই ৰেডি আছোঁ আচ্ছা ভালপোৱাবোৰ বাঢ়িব কিন্তু তাৰ ওলোটা হৈ থাকিল তুমি অলপ ধৈৰ্য ধৰিব লাগিছিল ধৈৰ্য ধৰিছিলোঁ কিন্তু আৰু নোৱাৰিলোঁ এনেকুৱা যদি সি আগৰ পৰাই হ'লহেঁতেন নহয় তেনেহ'লে মই ইমান টেনশ্যন ল'ব লগা নহ'লহেঁতেন লোৱা কিনো কৰিবা আৰু এনেকুৱা বয়সত এনেকুৱা উদণ্ড হয়েই চাবা এদিন সি নিজে নিজে ভাল হ'ব নহয় মধু লগন মধু লগন এই লগন মধু লগন মধু লগন মধু লগন এই লগন মধু মেঘনাবা লোৱা তুমি যে আজিকালি অকলে বহি থকা হৈছা কিয় যি হ'ল হ'ল আৰু দিয়া বাদ দিয়া পাহৰিবলৈ চেষ্টা কৰা কেনেকৈ পাহৰিম চায়েৰা এতিয়া মই এনেকুৱা এটা পৰিস্থিতিত পৰিছোঁ যে না মই যাব পাৰিছোঁ না মই থাকিব পাৰিছোঁ মোৰ ক'তোৱে শান্তি হোৱা নাই বুজিছোঁ বাৰু কিন্তু তোমালোকে লাগিলা কিয় সৰু সৰু কথাবোৰেই ডাঙৰ হয় ভাবিছিলোঁ লাহে লাহে আমাৰ সম্পৰ্কটো আৰু গভীৰ হ'ব ভালপোৱাবোৰ বাঢ়িব কিন্তু তাৰ ওলোটা হৈ থাকিল তুমি অলপ ধৈৰ্য ধৰিব লাগিছিল ধৈৰ্য ধৰিছিলোঁ কিন্তু আৰু নোৱাৰিলোঁ সেইবাবে তোমালোকৰ বিয়াৰ দিনাই মই ঘৰ এৰি গুচি আহিলোঁ এতিয়া চাগে পুনৰ ঘৰলৈ যোৱাৰ কথা ভাবিছা নে অহিৰে বুজাবলৈ অহালৈ তুমি বাট চাই আছা নাই ইমান সহজতে এই কাজিয়াৰ ওৰ নপৰে তুমি ঘৰত কাকো নকবা সি মোৰ ওপৰত হাত উঠাইছে জানানে কি ইছ ৰাম বেয়া কথা হাত উঠাব নালাগিছিল তেনেহ'লে এই কাজিয়া দীঘলীয়া হ'ব হয়তো দীঘলীয়া নহ'লে ওৰেটো জীৱন মই এনেকৈ থাকি যাম হয়তো ইয়াত নহ'লে অকলশৰে আন ক'ৰবাত থাকিম হেৰা আদিৰ কি হৈছে হে কিয় কি হ'লনো ইমান চেঞ্জ মই দেখি আচৰিত হৈছোঁ কি চেঞ্জ হ'ল আৰে আজি সি মোৰ লগত মৰ্ণিং ৱাকলৈ গৈছে সিটো আগতে কেতিয়াও তেনেকুৱা কাম নকৰে মই তোমাক কোৱা নাছিলোঁ জানো বিয়াৰ পিছত সি চেঞ্জ হ'ব বুলি
অঁ ঠিক চায়েৰাই তাক বুজাব পাৰিছে এনেকৈ যদি তাৰ খং ৰাগবোৰ কমে ভাল হ'ব বুজিছা সকলোবোৰ ঠিক হ'ব তুমি খালি অলপ ধৈৰ্য ধৰা চায়েৰাই তাক একেবাৰে চেঞ্জ কৰি পেলাব অনামিকা এনেকুৱা যদি সি আগৰ পৰাই হ'লহেঁতেন নহয় তেনেহ'লে মই ইমান টেনশ্যন ল'ব লগা নহ'লহেঁতেন লোৱা কিনো কৰিবা আৰু এনেকুৱা বয়সত এনেকুৱা উদণ্ড হয়েই চাবা এদিন সি নিজে নিজে ভাল হ'ব নহয় তাক মই লাহে লাহে দায়িত্ববোৰ অৰ্পণ কৰিব পাৰিলেই মই চিন্তামুক্ত হ'ম বুজিছা কেৱল সি সৎ হ'লেই হ'ল আহিছোঁ দিয়া অহিৰ কালি ৰাতি কিমান সময়ত আহিলা আহোঁতে অলপ দেৰি হ'ল দাদা সেইকাৰণে তলাটো মাৰি আপোনালোকক আমনি নিদিওঁ বুলি ভাবিলোঁ আমনি আৰু কি অঁ হেৰি শুনাচোন মেঘনাই তুমি মায়াৰ ৰুমলৈ যোৱা কথাটো গম পায়নে কেনেকৈ গম পাব দাদা তাইতো মোৰ ফোনে ৰিচিভ কৰা নাই সেইটো কথা গম পাব লাগিলে ডাঙৰ গণ্ডগোল এটা নহ'বনে গণ্ডগোল লাগিব কি আছে দাদা মইতো একো ভুল কাম কৰা নাই নহয় তাই অলৰেডি মায়াৰ লগত তোমাক সন্দেহ কৰিছে তেনে ক্ষেত্ৰত এই কথাটো গম পালে ভুল বুজাটো স্বাভাৱিক এনেকুৱা হ'লেচোন মই কাৰো লগত সম্পৰ্ক ৰাখিব নোৱাৰিম তাইতো অলপ বুজিব লাগিব দাদা এতিয়া আৰু এইবোৰ ক'ত বুজি পাব মায়াৰ কাৰণে তাই ঘৰ এৰি গুচি গৈছে এতিয়া তাই ইমান সহজভাৱে ল'ব জানো অকল মায়াৰ বাবে নহয় দাদা মেঘনাই নিজৰ জেদৰ বাবেও ঘৰটো এৰি গৈছে বিয়াৰ আগতে তাইক যিমানবাৰ লগ পাইছিলোঁ তাই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ গম পোৱা হ'লেতো মই হ'ব দিয়া হৈ ঘটিবলগীয়াটো ঘটিয়ে গ'ল এতিয়া এইবোৰ যাতে আৰু ডাঙৰ নহয় কেনেকৈ শেষ কৰিব পাৰি সেইটো চিন্তা কৰা Hi.